সৌৰভ গাৰ্গ কালিৰ দিনটোত মঙলবাৰ দিনটোত পুৱাৰ ভাগত এটা ভয়ংকৰ খবৰ আহিছিল গোলাঘাটৰ যি বাদুলিপাৰা আছে বাদুলিপাৰাৰ বুঢ়াগাঁৱত দম্পতীক নৃশংসভাৱে চুকা অস্ত্ৰৰে আক্ৰমণ কৰি থৈ গৈছিল আৰু এই ভয়ংকৰ ঘটনাত শুনেশ্বৰ গগৈ নামৰ 65 বছৰীয়া ব্যক্তিজনৰ মৃত্যু হৈছিল যিজন এজন নামঘৰীয়া আছিল আৰু বৰ্তমানো চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে তেখেতৰ পত্নী নাম হৈছে দেৱী গগৈ এই সমগ্ৰ ঘটনাটোৱে এক কালিৰ দিনটোৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল দিন দুপৰতে পুৱা 9 বজাৰ পৰা 10 বজাৰ ভিতৰত ঘৰৰ ভিতৰত আহি কোনে এই দম্পতীহালক ঘৰৰ ভিতৰতে আক্ৰমণ কৰি থৈ গৈছিল তাক লৈ তীব্ৰ চাঞ্চল্য অব্যাহত আছিল কিন্তু ৰাতিলৈ আৰক্ষী জালত পৰিল ঘাতক নাম হৈছে সন্তোষ ঘাটুৱাৰ এইটো হৈছে সন্তোষ ঘাটুৱাৰ আৰু সন্তোষ ঘাটুৱাৰে এওঁলোকৰ ঘৰত বন কৰা যুৱক হিচাপে আছিল কাম কৰা ল'ৰা হিচাপে আছিল বহু দিনৰ পৰা ঘৰৰ সকলো কথা জানিছিল কালিও সন্দেহ কৰিছিল যে বাহিৰৰ পৰা অহা ঘাতকে এনেকুৱা ধৰণৰ কাম কৰিবলৈ খা নকৰে বা এনেকুৱা ধৰণৰ কাম কৰি কলৈ আঁতৰি যাব দিন দুপৰতে তাক লৈ ৰাইজৰ মাজত সন্দেহ হৈছিল কিন্তু যি ধৰণে ভয়ংকৰভাৱে হত্যা কৰা হ'ল কোনোৱে সপোনতো ভবা নাছিলে যে সৰুৰে পৰা ডাঙৰ কৰা এনেকুৱা ধৰণৰ এই সন্তোষ ঘাটুৱাৰ অতি কম বয়সীয়া এজন যুৱক তেওঁৱে হত্যা কৰিলে তেওঁক ঘৰত ৰখা তেওঁক পোহপাল দিয়া নামঘৰীয়া শুনেশ্বৰ গগৈ আৰু হত্যাৰ চেষ্টা কৰিছিল পত্নী দেৱিকা গগৈকো বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে সমগ্ৰ ঘটনাই অঞ্চলটো জুকাৰি গৈছে তাতকৈ ডাঙৰ কথা যে বৰ্তমানো জেএমচিএইচৰ আইচিইউত চিকিৎসাধীন হৈ আছে দেৱিকা গগৈ 3 বছৰত এই বংশটোৰ দেৱিকা গগৈ আৰু শুনেশ্বৰ গগৈ যিটো পৰিয়াল আছে তেওঁলোকৰ 3টা বছৰত দুৰ্বৃত্তৰ হত্যাকাণ্ডৰ বলি হৈছে এই বুঢ়াগাঁৱৰ গগৈ বংশৰ 6জনকৈ লোক সন্দেহ কৰা হৈছে সম্পত্তিৰ বাবে হত্যা কৰা হৈছে এই পৰিয়ালটোৰ এজনকৈ লোকক ভয়ংকৰ কথা 3 বছৰত একেটা পৰিয়ালৰে একেটা বংশৰ 6জনকৈ লোকক অচিনাক্ত ঘাতকে হত্যা কৰিছিল ৰাইজে ধৰিব পৰা নাছিল কেনেকৈ এই ঘটনা সংঘটিত হৈছে কিন্তু আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে সম্পত্তিৰ বাবে কাৰণ এওঁলোকৰ শুনেশ্বৰ গগৈ আৰু দেৱিকা গগৈ কোনো ল'ৰা ছোৱালী নাছিল তেওঁলোকৰ লগত এইজন ঘাতক সন্তোষ ঘাটুৱাৰে তেওঁলোকৰ ঘৰত বন কৰা ল'ৰা হিচাপে আছিল আৰু নিজৰ ল'ৰা হিচাপে তাক ভাবিছিল তাৰ পাছতো কেৱল সম্পত্তিৰ বাবে হত্যা কৰাৰ সন্দেহ কৰিছে আৰু নিখাৰ বাজত গোলাঘাট আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ এদৰে স্নিফাৰ ডগ লৈ তেওঁলোকৰ ঘৰত উপস্থিত হৈছিল তাৰ পিছতেই তন্নতন্নকৈ পৰীক্ষা কৰা হয় আৰক্ষীয়ে যেতিয়া তেখেতক প্ৰথমতে আটক কৰিছিল আটক কৰাৰ পিছত যেতিয়া জেৰা চলায় জেৰাত তেওঁ কয় যে তেওঁই হত্যা কৰিছে আৰু কৈছে বাৰীত পান পাৰি থকা অৱস্থাত শুনেশ্বৰ গগৈক এখন চুকা দাৰে তেওঁক 4বাৰ 5বাৰকৈ তেওঁ আক্ৰমণ কৰিছিল ইয়াৰ নিখাৰ দৃশ্য শুনেশ্বৰ গগৈ ঘৰৰ দৃশ্য বেয়াকৈ আক্ৰমণ কৰিছিল আৰু স্থানীয় ৰাইজ সমগ্ৰ অঞ্চলটোৰ যি বুঢ়াগাঁও আছে বাদুলিপাৰা বুঢ়াগাঁৱৰ গোটেই ৰাইজ কালি ৰাতিটো উজাগৰি নিশা থাকিব লগা হয় তেওঁলোকে ভয় খাইছিল আছিলে প্ৰশ্ন উত্থাপন হৈছিল যে নিৰাপত্তা ক'ত দিন দুপৰতে যদি এনেদৰে মানুহক কাটি থৈ যাব পাৰে হত্যা কৰি থৈ যাব পাৰে তেতিয়া সেই বৃহত্তৰ অঞ্চলটোৰ ক্ষেত্ৰত নিৰাপত্তা ক'ত আছে নিৰাপত্তাৰক্ষী প্ৰতি প্ৰশ্ন তুলিছিল কিন্তু ৰাতি স্পষ্ট হয় যে ঘৰত থকা এজন যুৱকে দীৰ্ঘদিন ধৰি যি কাম কৰা যুৱক হিচাপে আছিল অতি মৰম কৰিছিল সম্পত্তিৰ বাবে তেখেতক আক্ৰমণ কৰিছিল মন্তব্য আহিছে আমাৰ ওচৰত কেনেকৈ ঘটনা সংঘটিত হ'ল বা স্থানীয় ৰাইজে প্ৰাৰম্ভিক তদন্তত কি দেখিছে তাৰ তদন্ত কিছু মন্তব্য আমাৰ ওচৰত আহি পৰিছে স্থানীয় ৰাইজৰ আপোনালোকক আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ দিন দুপৰতে দুজনকৈ ব্যক্তি ঘৰৰ ভিতৰতে আহি পেলাই ঘাতকে দাহে ঘপিয়াই থৈ গ'ল এতিয়া পৰ্যন্ত আমি জানিব পাৰিছোঁ যে এজনক কৰায়ত্ব কৰিছে যদিও মূল অভিযুক্ত হয় নে নহয় আমি এতিয়ালৈকে আমি কোনো প্ৰশাসনৰ পৰা আমি গম পোৱা নাই কিন্তু এনেধৰণৰ যদি দিন দুপৰতে যদি ঘাতকে আহি পেলাই ঘৰতে আক্ৰমণ কৰিবলগীয়া হয় মানুহৰ নিৰাপত্তা নাইকিয়া হৈছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যে মানুহৰ জীৱনৰ নিৰাপত্তা আমাক দিয়ক আৰু উচিত দোষীক কৰায়ত্ব কৰি পেলাই তেওঁক উচিত শাস্তি প্ৰদান কৰক আৰু মৃতকৰ পৰিয়ালক ন্যায় দিয়ক আমাৰ এইটো মূল দাবী আৰু এনেধৰণৰ যদি কাৰ্য পুনৰ ঘটিবলৈ হয় আমি ইয়াৰ বিপক্ষে আমি আন্দোলন কৰিবলৈ ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম দিন দুপৰতে দুজনকৈ ব্যক্তি ঘৰৰ ভিতৰতে আহি পেলাই ঘাতকে দাহে ঘপিয়াই থৈ গ'ল এতিয়া পৰ্যন্ত আমি জানিব পাৰিছোঁ যে এজনক কৰায়ত্ব কৰিছে যদিও মূল অভিযুক্ত হয় নে নহয় আমি এতিয়ালৈকে আমি কোনো প্ৰশাসনৰ পৰা আমি গম পোৱা নাই কিন্তু এনেধৰণৰ যদি দিন দুপৰতে যদি ঘাতকে আহি পেলাই ঘৰতে আক্ৰমণ কৰিবলগীয়া হয় মানুহৰ নিৰাপত্তা নাইকিয়া হৈছে
আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যে মানুহৰ জীৱনৰ নিৰাপত্তা আমাক দিয়ক আৰু উচিত দোষীক কৰায়ত্ব কৰি পেলাই তেওঁক উচিত শাস্তি প্ৰদান কৰক আৰু মৃতকৰ পৰিয়ালক ন্যায় দিয়ক। আমাৰ এইটো মূল দাবী। আৰু এনেধৰণৰ যদি কাৰ্য পুনৰ ঘটিবলৈ হয় আমি ইয়াৰ বিপক্ষে আমি আন্দোলন কৰিবলৈ ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম। মন্তব্য শুনিলে স্থানীয় ৰাইজে ন্যায় বিচাৰিছে আৰু কৈছে নিৰাপত্তা ক'ত। নিশাৰ দৃশ্য যেতিয়া সোণেশ্বৰ গগৈ দিনৰ ভাগত পুৱা কালি 9 পৰা 10 বজাৰ ভিতৰত এই হত্যাকাণ্ড সংঘটিত হৈছিল আৰু সোণেশ্বৰ গগৈ কোন সময়ত কি কৰি থাকে বা দেবিকা গগৈ কোন সময়ত ক'ত থাকে সেই কথা ঘাতক সন্তোষে জানিছিল। সেইবাবে তেওঁ পূৰ্ব পৰিকল্পনা কৰিছিল, পৰিকল্পিতভাৱে সমগ্ৰ ঘটনা সংঘটিত কৰিছিল। আৰক্ষীয়ে উৰে নিশা তেখেতক মাৰাথন জেৰা চলাই আছে, এতিয়াও চলাই আছে। আৰু মই ইতিমধ্যে কৈছোঁ কালি দিনৰ ভাগত যেতিয়া ঘটনাটো সংঘটিত হৈছিল সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপন হৈছিল, হত্যাকাৰীয়ে আক্ৰমণ কৰি গ'ল ক'লৈ? আৰু যদিহে ডকাইতিৰ বাবে এই ঘটনা সংঘটিত হৈছিল, ডকাইতি কৰিবলৈ তেওঁলোকৰ ঘৰত কোনো ধৰণৰ সামগ্ৰী তেওঁলোকে লুটপাট কৰা নাছিল। দ্বিতীয়তে পাৰিবাৰিক কণ্ডল সেই পৰিয়ালটোৰ লগত কাৰোৰে নাছিল। নামঘৰীয়া হিচাপে তেওঁ নামঘৰীয়া হিচাপে তেওঁ সেই অঞ্চলটোত যথেষ্ট সন্মান সকলোৱে কৰিছিল। কাৰোৰ লগত সোণেশ্বৰ গগৈ হাই কাজিয়া নাছিল। অত্যন্ত অমায়িক এজন ব্যক্তি আছিল। এই ব্যক্তিজনক কোনে হত্যা কৰিব পাৰে? সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছিল। প্ৰথমে সন্দেহ প্ৰকাশ কৰিছিল যে ডকাইতি ঘটনা সংঘটিত হৈছে, কিন্তু তেওঁলোকৰ ভিতৰত কাৰণ ৰক্তাক্ত অৱস্থাত যেতিয়া আক্ৰমণ হৈছিল সোণেশ্বৰ গগৈয়ে বাৰীত পাণ পাৰি আছিল আৰু পাণ পাৰি থকা পাণ গছৰ তলতে তেখেতক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল। মূৰত দাৰে কেইবাবাৰো আঘাত কৰা হৈছিল, দেহৰ কেইবাটাও স্থানত তেখেতক চোকা অস্ত্ৰৰে আঘাত কৰা হৈছিল আৰু আক্ৰমণ কৰা দাখনো কিন্তু ঘাতকে পেলাই থৈ যোৱা নাছিল। তাৰ পিছৰ পৰ্যায়ত আহি দেবিকা গগৈ যিহেতু সোণেশ্বৰ গগৈ পত্নী ঘৰৰ ভিতৰত কাম কৰি আছিল, তেখেতো ঘৰৰ ভিতৰত আহি পেলাই আক্ৰমণ কৰিছিল চোকা অস্ত্ৰৰে। কিন্তু সৌভাগ্যক্ৰমে তেখেত বৰ্তমানো জীৱিত অৱস্থাত আছে। ICUত তেখেত জীৱন মৃত্যুৰে যুঁজি আছে, তেওঁৰ অৱস্থা এতিয়াও সংকটজনক। এই ধৰণৰ পূৰ্ব পৰিকল্পিতভাৱে ঘাতক সন্তোষ ঘাটুৱাৰ যিজন তেওঁলোকৰ ঘৰত সেই দেখিছে অতি কম বয়সীয়া এজন যুৱক, কোনোৱে সপোনতো ভাবিব নোৱাৰে তেওঁ এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰিব বুলি। তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া পৰিস্থিতিটো এনেকুৱা ধৰণৰ হৈছে যে বিগত 3 বছৰত তেওঁলোকৰ একেটা বংশৰে ৰাজু গগৈ, ৰীনা গগৈ, কুশেশ্বৰ গগৈ, প্ৰমীলা গগৈ আৰু মৃদুল গগৈ এই 4জনক পূৰ্বে হত্যা কৰিছিল অচিনাক্ত ঘাতকে। তেওঁলোকৰ ঘাতক কোন বৰ্তমানলৈ কিন্তু পোহৰলৈ অহা নাই। গোলাঘাট আৰক্ষীয়ে এতিয়া সন্দেহ কৰিছে যে গোটেইকেইটা হত্যাকাণ্ডত এই ঘাতকটোৱে জড়িত হৈ আছে আৰু লগতে এই সমগ্ৰ ঘটনাটোত অন্য কোনোবা চক্ৰ জড়িত আছে নেকি? অকলে এই হত্যাকাণ্ড সংঘটিত কৰিছে নে নাই কৰা, নে তেওঁক অন্য কোনোবাই এই ঘটনা কৰিবলৈ পৰিচিত কৰিছিল, তাৰো তদন্ত গোলাঘাট আৰক্ষীয়ে কৰি আছে। সন্দেহ কৰিছে অত্যন্ত কম বয়সীয়া এজন যুৱক, তেওঁ অকলে ইমান ডাঙৰ ঘটনা কৰিবলৈ নকৰিব পাৰে। ইয়াৰ আঁৰত ব্যক্তি পাৰে, তেওঁলোকৰ কাষৰীয়া কোনোবা ব্যক্তি থাকিব পাৰে, ধনৰ লালসাত কোনোবা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে। এতিয়া এই গগৈ বংশৰ 6জনকৈ লোকৰ মৃত্যুৱে সমগ্ৰ বাদুলিপাৰাৰ বুঢ়াগাঁও অঞ্চলটো জোকাৰি গৈছে। অত্যন্ত অমায়িক এজন ব্যক্তি যিজন নামঘৰীয়া হিচাপে আছিল, সকলোৱে সন্মান কৰিছিল সোণেশ্বৰ গগৈ, তেখেতৰ মৃত্যুত সকলো মৰ্মাহত হৈছে। আৰু কালি নিশা যেতিয়া তেখেতৰ মৃতদেহ অনা হয় ঘৰলৈ এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। এইদৰে দেখিছে গাঁওবাসীয়ে তাত নিশালৈকে অপেক্ষা কৰি আছিল। এইদৰে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হ'ল। এইদৰে এম্বুলেন্সত তেখেতৰ মৃতদেহ অনা হৈছিল আৰু সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ল। কিন্তু ৰাইজে ন্যায় বিচাৰিছে কেনেকৈ এজন ব্যক্তিক কি কাৰণত হত্যা কৰা হ'ল। এতিয়া প্ৰাৰম্ভিক যি প্ৰথম সন্দেহ কৰা হৈছে, কোৱা হৈছে সম্পত্তিৰ লালসাত তেখেতক হত্যা কৰিছে। সেয়া আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত যি এইখিনি কথা সন্দেহ কৰা হৈছে। কিন্তু স্থানীয় ৰাইজৰ মতে কৈছে নহয়, একেটা পৰিয়ালৰ 6জনকৈ ব্যক্তিক অচিনাক্ত দুৰ্বৃত্তই মাত্ৰ 3 বছৰৰ ভিতৰত হত্যা কৰা ঘটনাই কোনো সহজভাৱে মানি ল'ব পৰা নাই। আৰু সমগ্ৰ গাঁওবাসীয়ে এটা কথা কৈছে যে তাৰ নিৰাপত্তা নাই। দিন দুপৰতে 9 পৰা 10 বজাৰ ভিতৰত আক্ৰমণকাৰীয়ে আক্ৰমণ কৰি থৈ গুচি গ'ল আৰু নিশা 9 বজাৰ পিছতে কিন্তু ঘাতকক ধৰা হৈছিল বা সুধা পোছাভাৱে তেখেতক অনা হৈছিল। এনেবোৰ ঘটনাই এতিয়া সেই সমগ্ৰ অঞ্চলবাসীৰ মনত এটা ভয় ভাৱ আনিছে। কোনো লোক ওলাই যাবলৈ ভয় কৰিছে, কাৰণ সন্তোষ ঘাটুৱাৰ অকলে এই সমগ্ৰ ঘটনাত জড়িত নে অন্য কোনোবা এটা চক্ৰ আছে, তাৰো তদন্ত কৰি থকা হৈছে, মাৰাথন জেৰা চলাই থকা হৈছে। নিশাৰ ভাগত স্নিফাৰ ডগ লৈ আৰক্ষী তাত উপস্থিত হৈছিল আৰু এই পৰিৱেশ দেখুৱাইছোঁ। এই পৰিৱেশৰ পিছত শোকাকুল পৰিৱেশ আচলতে। আৰু বৰ্তমানো তেওঁলোকৰ পৰিয়ালটোত কোনো ল'ৰা ছোৱালী নাছিল, তেওঁলোক এই ঘৰটোত অকলেই বাস কৰিছিল সোণেশ্বৰ গগৈ আৰু দেবিকা গগৈ। তেওঁলোকৰ এই দুজন তেওঁলোকক নিশংসভাৱে আক্ৰমণ কৰা হ'ল কালিৰ দিনটোত। আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে দম্পতীৰ ঘাতক, নাম হৈছে সন্তোষ ঘাটুৱাৰ। আৰু
পৰিতাপৰ কথা যে সন্তোষ ঘাটোৱাৰ তেওঁলোকৰ ঘৰত কাম কৰা ল'ৰা হিচাপে আছিল বহুত মৰম কৰিছিল বুলি সকলোৱে ক'ব বিচাৰে যেহেতু তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী নাছিল নিজৰ সন্তানৰ দৰে তেওঁক লালন পালন কৰিছিল মৰমত ৰাখিছিল কিন্তু তেনেকুৱা এজন ব্যক্তিয়ে খুনেশ্বৰ গগৈ আৰু দেবিকা গগৈৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিলে আৰু সন্দেহ কৰা হৈছে আশা কৰা হৈছে সন্দেহ কৰিছে যে কেৱল সম্পত্তিৰ আলোকত এনেকুৱা ধৰণৰ কাম কৰিছে হয়তো তেওঁলোকৰ ঘৰত টকা আছিল অন্য ধৰণৰ কিবা সামগ্ৰী আছিল তেনেকুৱা তথ্য কিছুমান হয়তো সন্তোষ ঘাটোৱাৰে জানিছিল তেওঁলোকৰ ঘৰত কিমান টকা আছে তেওঁলোকৰ সম্পত্তি কিমান আছে কাৰণ তেওঁলোকৰ ঘৰত থাকিছিল প্ৰত্যেকটো কথা হয়তো জানিছিল তেওঁ কথা হয়তো আলোচনা কৰিছিল যাৰ বাবে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰিছে সেয়া প্ৰাৰম্ভিক তদন্তত আহিছে কিন্তু স্থানীয় ৰাইজৰ মন্তব্য এই ঘটনা অকলে সন্তোষ ঘাটোৱাৰে কৰিব নোৱাৰে কম বয়সীয়া যুৱক এই ঘটনাৰ লগত অন্য কোনো ব্যক্তিও জড়িত আছে যিসকলে ধনৰ লালসাত তেখেতক এই ঘটনালৈ ঠেলি দিছিল বা এই ঘটনা কৰিবলৈ উচতনি দিছিল এনেকুৱা ধৰণৰ তদন্তত আহিব কিন্তু সকলোৱে কৈছে যে এই নামঘৰীয়া হত্যাকাণ্ডৰ নামঘৰীয়াজনক হত্যা কৰা ঘটনা কোনোৱে সহজভাৱে মানি ল'ব পৰা নাই কোনোৱে বিচৰা নাই খুনেশ্বৰ গগৈৰ হত্যাৰ তদন্ত বিচাৰিছে দোষীৰ কঠোৰৰ পৰা কঠোৰ শাস্তি বিচাৰিছে লগতে ৩টা বছৰত হোৱা ৬টাকৈ হত্যাকাণ্ড এটো এটা ডাঙৰ ঘটনা কালিৰ দিনটো যেতিয়া মন্তব্য আহিছিল সকলোৱে এটা কথা মন্তব্য কৰিছিল যে ইয়াত ইটোৰ পিছত হিটো ঘটনা সংগত হৈ আছে কিন্তু আৰক্ষীয়ে ধৰিব পৰা নাই ৩টা বছৰত ৰাজু গগৈ বংশৰে হয় ৰীনা গগৈ কুশেশ্বৰ গগৈ প্ৰমিলা গগৈ মৃদুল গগৈ তেওঁলোকক ইতিমধ্যে হত্যা কৰা হৈছে তেওঁলোকৰ হত্যাকাৰী কোন আজিলৈকে চিনাক্ত নহল ৩ বছৰ কিন্তু পাৰ হৈ গল এতিয়া শেহতীয়া এই ঘটনাই পুনৰবাৰ সকলোকে মনত পেলাই দিছিল সেই হত্যাকাণ্ডকেইটাৰ কথা এবাৰ কিন্তু জালত পৰিছে এটা ঘাতক হত্যাকাৰী সন্তোষ ঘাটোৱাৰক জেৰা চলাই থকা হৈছে আৰক্ষীয়ে সন্দেহ কৰিছে যে সন্তোষ ঘাটোৱাৰ আগৰ যি 5টা হত্যাকাণ্ড আছে তাতো কিন্তু সন্তোষ ঘাটোৱাৰ জড়িত আছিল কাৰণ সেই পৰিয়ালটোৰ সৈতে সন্তোষ ঘাটোৱাৰৰ উত্তৰপুত সম্পৰ্ক আছিল দীৰ্ঘদিনৰ পৰা সেই পৰিয়ালটোত তেওঁ বন কৰা যুৱক হিচাপে কাম কৰিছিল কাৰণ গাঁও অঞ্চলবোৰত সকলোৱে জানে যে একেটা বংশত কাম কৰা এজন যুৱকে আটাইকেইটা পৰিয়ালৰ ঘৰত গৈ পেলাই তেওঁ কাম কৰে তেনেকুৱা সন্দেহ কৰা হৈছে আৰু এতিয়া আৰক্ষী জেৰাত পোহৰ লাগিব সমগ্ৰ ঘটনা কিন্তু অঞ্চলজুৰি আজিও তীব্ৰ উত্তেজনা বিৰাজ কৰিছে তেজেৰে বৰ্তমানো তাত স্নিফাৰ ডগ নি আজি পুৱাৰ ভাগতো গোলাঘাট আৰক্ষী এটা উচ্চ পদস্থ দল তালৈ যাব কিছু সময় পিছতে তেওঁলোকে তদন্ত কৰিব আৰু যাৰ স্থানীয় ৰাইজ আছে তেওঁলোকে এটা কথা কৈছে যদিহে এবাৰ প্ৰকৃত ঘাতকক ধৰি আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে তেন্তে এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিব জীৱনৰ নিৰাপত্তা বিচাৰিছে আসলতে সেই অঞ্চলটোৰ ৰাইজে তাত এটাৰ পিছত মই ইতিমধ্যে কৈছো একেটা পৰিয়ালৰে ছজনক হত্যা ইতিমধ্যে কৰা হৈছে আৰু তাত অনুৰূপ ঘটনা সংঘটিত হৈ আছে ডকাইতিৰ কাণ্ড সংঘটিত হৈছে কেতিয়াবা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে কেতিয়াবা তাত চুৰি ডকাইতিৰ ঘটনা সংঘটিত হৈছে মানুহে দিন দুপৰত ঘৰ এৰি যাবলৈ তাত ভয় কৰা হৈছে তেনে পৰিস্থিতিৰ মাজত দেৰগাঁও গোলাঘাটৰ বাদুলিপাৰাৰ বুঢ়াগাঁও ৰাইজ থাকিব লগা হৈছে বৃহত্তৰ এটা অঞ্চল কিয় নিশ্চিত নিৰাপত্তা দিব নোৱাৰে কিয় আৰক্ষীয়ে আতি পেট্ৰলিঙৰ ব্যৱস্থা কৰিব নোৱাৰে কিয় লগা মাত্ৰই তাত আৰক্ষী উপস্থিত হ'ব নোৱাৰে তেনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু তাৰ মাজতে সকলোৱে আশা কৰিছে যে আৰক্ষীয়ে তদন্ত কৰক তদন্তত দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক সেয়া আশা কৰা হৈছে এটা ভাল খবৰ বুলি ক'ব লাগিব যেহেতু কালি সকলোৱে কৈছিল যে এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে নিখাৰ ভাগলৈ আৰক্ষী জালত পৰিছে বাদুলিপাৰাৰ বুঢ়াগাঁৱৰ দম্পতি হত্যাকাৰী সন্তোষ ঘাটোৱাৰ কোনো অচিনাক্ত যুৱক নহয় তেওঁলোকৰ ঘৰত কাম কৰা এজন যুৱক আছিল দীৰ্ঘদিন ধৰি সেই ঘৰখনত তেওঁ কাম কৰিছিল থাকিছিল এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে আজি আৰক্ষী দল তালৈ যাব আৰক্ষীয়ে তদন্ত কৰক তন্নতন্নকৈ সমগ্ৰ ঘটনা তদন্ত কৰক আগৰ 5টা হত্যাকাণ্ডৰ লগত এই হত্যাকাৰীৰ সন্তোষ ঘাটোৱাৰ কি লিংক আছে কিবা কানেকশন আছে নেকি আৰু ইতিমধ্যে ৰাইজে যি দাবী কৰিছে যে অকলে এই ঘটনা সংঘটিত কৰা নাই তাত অন্য কোনোবা চক্ৰ বা ওচৰ কাষৰীয়া কোনোবা ওচৰ চুবুৰীয়া কোনোবা ব্যক্তি বা তেওঁলোকৰ পৰিয়ালৰ অন্য কোনোবা ব্যক্তি তাত জড়িত আছে নেকি তেনেবোৰ তদন্ত হ'ব লাগে বুলি ইতিমধ্যে কৈছে আশা কৰিম যে সমগ্ৰ ঘটনাৰ তদন্ত হওক আৰক্ষীয়ে গোলাঘাট আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অতি ক্ষিপ্ৰতাৰে কৰিছে নিখাবাগৰ স্নিফাৰ ডগ তালৈ নিয়া হ'ল লগতে কিছুমান স্যাম্পলো আৰক্ষীয়ে ইতিমধ্যে ফৰেনচিকলৈ হয়তো প্ৰেৰণ কৰিছে তেতিয়া পোহৰলৈ আহিব সমগ্ৰ ঘটনাত অকলেই কৰিছিল নে দুৰ্বৃত্তৰ দল লগত লৈ আহিছিল সন্তোষ ঘাটোৱাৰে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকলৈ লৈ আহো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈকে ক্ৰীড়াৰ পৰা মনোৰঞ্জনলৈকে সকলো ধৰণৰ খবৰ লৈ আহো কিন্তু এই মুহূৰ্তত লৈ আহিছিলো
কালিৰ দিনটোৰ যেটো ঘটনা আছিল এক ভয়ংকৰ ঘটনা গোলাঘাটৰ বাদুলিপাৰৰ বুঢ়াগাঁৱৰ দম্পতি হত্যা ঘটনা সেই ঘটনাৰ যি ঘাতক আৰক্ষী জালত পৰিছে বৰ্তমান গোলাঘাট আৰক্ষীৰ জিম্মাত আছে হত্যাকাৰী সন্তোষ ঘাটুৱাৰ সন্দেহ কৰা হৈছে একেটা পৰিয়ালত 3 বছৰত 6টাকৈ হত্যাকাণ্ড সংঘটিত হৈছিল সেই বাকিকিটা হত্যাকাণ্ডৰ লগত এটো সন্তোষ ঘাটুৱাৰে জড়িত আছে